অসমৰ সংবাদ জগতত নৱতম সংযোজন ডিজিটেল মিডিয়াৰ যি প্ৰাসংগিকতা এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে। তাৰ লগে লগে বিভিন্ন গাঁৱে ভূঞে থকা ৰাইজৰ দুৰ্দশা, ৰাইজৰ যি সমস্যা আজিৰ ওপৰত গুৰুত্ব দি অসমত ডিজিটেল মিডিয়া গঠন হ'ল। তাৰ লগে লগে আমি ধেমাজিতো এই ডিজিটেল মিডিয়াৰ জন্ম দিলোঁ আৰু যোৱা বছৰৰ জানুৱাৰী মাহৰ আমাৰ 25 তাৰিখে এই সন্থাটি আমাৰ জন্ম হৈছিল। কৰোনাৰ বাবে আমি কিছু সময় পলমকৈ অনুষ্ঠানটো 21 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিব বিচাৰিছিলোঁ। ৰাইজৰ একান্ত সহযোগত আমাৰ এই অনুষ্ঠানটি আজি সফল ৰূপায়ণৰ হেতু আগবাঢ়িছে। পুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে আমি কিছু প্ৰয়াস কৰিছিলোঁ। চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতাৰ আমি আয়োজন কৰিছিলোঁ। তাত আমি বিষয়বস্তু ৰাখিছোঁ সাম্প্ৰতিক সময়ত ডিজিটেল মিডিয়াৰ প্ৰাসংগিকতা। উক্ত বিষয়টোত ইতিমধ্যে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ পাছতে আমি ধেমাজিৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দক আমন্ত্ৰণ জনাই এখনি মুকলি সভাৰ দিহা কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আমি 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ পাছতেই অসমৰ খ্যাতনামা শিল্পী ৰূপন দাসৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছোঁ। গতিকে যিসমূহ কাৰ্যসূচী এতিয়াও বাকী আছে সেইসমূহ কাৰ্যসূচীত ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ। পুনৰবাৰ ধেমাজি জিলা ডিজিটেল মিডিয়াৰ তৰফৰ পৰা সদৌতি ৰাইজলৈ আন্তৰিক ধন্যবাদ।